আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত তথা তিনিচুকীয়া জিলাবাসী ৰাইজৰ সহযোগত 21তম আদিবাসী মহাসভা আমাৰ এই তিনিচুকীয়া জিলাৰ মাৰ্ঘেটা সমষ্টিৰ লিডু বৰগোলাই খেলপথাৰত অহা 2026 চনৰ 30-31 জানুৱাৰী আৰু 1-2 ফেব্ৰুৱাৰী 2026 তাৰিখে অনুষ্ঠিত হ'ব। এক বৰ্ণাঢ্য কাৰ্যসূচীৰে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আৰু এই 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি 3 আগষ্ট 2025 আজি এই মাৰ্ঘেটাৰ মাৰোৱাৰী বিবাহ ভৱনত সেই 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ 21তম আদিবাসী মহাসভাৰ উদযাপন সমিতি গঠন কৰা হ'ল। এই উদযাপন সমিতিৰ সভাপতি আমাৰ মাৰ্ঘেটাৰ উদ্যমান যুৱক তথা আমাৰ তিনিচুকীয়া জিলাৰ সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নিয়োগ ডাঙৰীয়াক নিৰ্বাচন কৰা হ'ল আৰু সম্পাদক হিচাপে মই শ্ৰী জাৰ্নেল মিঞ্চ আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক মোক নিৰ্বাচন কৰিছে। লগতে কাৰ্যকৰী সভাপতি আলবাৰ্ট অৰিয়া আৰু ডাঙৰীয়াক নিৰ্বাচন কৰা হ'ল। আশা ৰাখিছোঁ 21তম আদিবাসী মহাসভা এই মাৰ্ঘেটা তথা তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমৰ সকলো জাতি জনগোষ্ঠী দল সংগঠন সকলো বৰ্গৰ মানুহৰ সহায় সহযোগিতাত যাতে সফল ৰূপায়ণ কৰিব পাৰি তাৰেই কামনাৰে সকলোকে ধন্যবাদ আৰু শলাগ জনাইছোঁ। ধন্যবাদ। ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগ তথা তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আজি মাৰ্ঘেটাৰ মাৰোৱাৰী বিবাহ ভৱনত সভা অনুষ্ঠিত হয়। আগন্তুক যি আমাৰ মহাসভা আদিবাসী মহাসভা 21তম মহাসভা তিনিচুকীয়া জিলাৰ মাৰ্ঘেটা অনুষ্ঠিত কৰাৰ যি এটা পৰিকল্পনা কৰা হৈছে তাৰ আজি উদযাপন সমিতি অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে সভা আহ্বান কৰা হৈছিল আৰু এই সভাতে আমি সভাপতি হিচাপে 21 সংখ্যক মহাসভাৰ সভাপতি হিচাপে ৰাণাজ্যোতি নেওগ ডাঙৰীয়াক সভাপতি হিচাপে নিৰ্বাচন কৰা হ'ল আৰু কাৰ্যকৰী সভাপতি হিচাপে এলবাৰ্ট অৰিয়া ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্য সম্পাদক হিচাপে জাৰ্নেল মিং ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু বিত্ত সম্পাদক হিচাপে আমাৰ অজিত হেমব্ৰম ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰি আজি এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হ'ল আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি আশা কৰিছোঁ যে তিনিচুকীয়াত যি আদিবাসী মহাসভা অনুষ্ঠিত হ'ব 21 সংখ্যক আদিবাসী মহাসভা এটা সফল মহাসভা ৰূপে পৰিগণিত হ'ব। জাতি জনগোষ্ঠী সকলোৱে আমাক ইয়াত সহযোগ কৰিব আৰু সকলোৰে সহযোগ নকৰিলে এই মহাসভা সফল নহয়। গতিকে আমি সকলো ৰাইজক তিনিচুকীয়াবাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৰে ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কামনা কৰিছোঁ।